মিত্ৰতা ইতিমধ্যে হৈ গৈছে। আমি কংগ্ৰেছ, ৰাইজৰ দল, CPI, CPM, CPI-ML, AJP আৰু আপোনাৰ APHLC 7টা দলে ঐক্যবদ্ধভাৱে ইলেকশ্যন খেলিবলৈ সিদ্ধান্ত লৈছে আৰু এবাৰ বিজেপিক আমি পৰাভূত কৰিম। মই আপোনালোকক কৈ দিছো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি সকলো মানুহ অসন্তুষ্ট। অসমৰ ৰাইজক কি বুলি ক'ব? মই এটাই অনুৰোধ কৰো যে আমি এবাৰ সঁচাকে দিল্লীৰ দাদাগিৰি কমাব খুজিছো। দিল্লীয়ে বাৰম্বাৰ আমাৰ ওপৰত কেতিয়াবা কাজ জাপি দিয়ে, কেতিয়াবা আমি নিবিচৰা বস্তুটো জাপি দিয়ে। দিল্লীৰ দাদাগিৰি কমাই আঞ্চলিকতাবাদী দলৰ জাতীয় পৰিষদ, ৰাইজৰ দল, আঞ্চলিকতাবাদী দলৰ মানে আপোনাৰ মানে উদ্যোগত, নেতৃত্বত আৰু তত্বাৱধানত এইবাৰ আমি চৰকাৰ গঠন কৰিব খুজিছো। ধন্যবাদ। যাতে কোনো পৰ্যায়ে বিজেপিৰ নিচিনা ৰাষ্ট্ৰীয়তাবাদী শক্তিয়ে অসমত দপদপাব নোৱাৰে, তাৰ কাৰণে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু 2026ত আমি মামাক ব্ৰহ্মপুত্ৰত দলিয়াম। ঠিক আছে।